Hello students, welcome back to my channel. তোমালোকে সকলোৱে গম পোৱা যে আমি পঢ়ি আছিলো ক্লাছ 10ৰ ইংলিছৰ নেলসন মাণ্ডেলা লং ৱাক টু ফ্ৰীডম নামৰ পাঠটো। ইতিমধ্যে আমি পাঠটোৰ দুটা পাৰ্ট আপলোড কৰিছো আৰু আজিৰ পাৰ্টটো হৈছে পাৰ্ট 3। যিসকলে পাৰ্ট 1 আৰু পাৰ্ট 2 টো চোৱা নাই তেওঁলোকৰ বাবে ডেসক্ৰিপচন বক্সত মই লিংক দুইটা দি দিছো। তোমালোকে চাবা আৰু যিসকলে চাইছা যদি কিবা বুজাত অসুবিধা আছে তেনেহলে কমেন্ট বক্সত মোক কমেন্ট কৰি জনাবা। আজি আমি আৰম্ভ কৰিম পাৰ্ট 3 টো। স্টুডেন্টস যেহেতু পাঠটো দীঘলীয়া গতিকে আমি এই তিনটা ভাগত ভাগ কৰিব লগা হ'ল আৰু যদিও পাঠটো দীঘল আমি লাইন বাই লাইন ডেসক্ৰিপচন দি পেলাই বুজাবলৈ তোমালোকক চেষ্টা কৰিছো যাতে তোমালোকে নতুন নতুন শব্দবোৰ শিকা আৰু সেন্টেন্সবোৰ প্ৰত্যেকটো সেন্টেন্স বুজি পোৱা যাতে তোমালোকৰ পিছত এই কোৱেশ্চন আনসাৰবোৰ কৰাত অসুবিধা নহয়। কোৱেশ্চন আনসাৰবোৰ তোমালোকক কৰি দিলেও যাতে নুবুজাকৈ থাকি না যায় গতিকে তোমালোকে প্ৰতিটো পাঠৰ ডিটেইল যিখিনি এনালাইসিস আছে তোমালোকে পঢ়িবা, তোমালোকে চাবা ভিডিও কেটা আৰু কিবা নুবুজা থাকিলে মোক জনাবা। গতিকে আজি আমি পলম নকৰি আগবাঢ়িম পাৰ্ট 3 লৈ। পাৰ্ট 3 আমাৰ আৰম্ভ হ'ব ইয়াৰ পৰা। স্টুডেন্টস অলৰেডি তোমালোকে গম পাইছা যে আমি নেলসন মাণ্ডেলাৰ এখন আত্মজীৱনী লং ৱাক টু ফ্ৰীডম নামৰ এখন কিতাপৰ পৰা তেওঁ লিখা পৃষ্ঠা এটা পঢ়ি আছো। তেওঁ যেতিয়া সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্ল্যাক প্ৰেসিডেন্ট হিচাপে প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল সেই দিনটোৰ কথা ইয়াত বৰ্ণনা কৰি আছিল আৰু আজি সেই দিনটোৰে পিছত তেওঁ কিছুমান যিখিনি ভাৱ আহিছে মনলৈ সেইখিনি কথা কিতাপখনত লিখিছে। কিনো লিখিছে আহা চাও। মাণ্ডেলাই কৈছে যে ইন লাইফ জীৱনত এভৰি ম্যান প্ৰত্যেকজন মানুহৰে হ্যাজ টুইন অব্লিগেশনস দুটা জুৰিয়া টুইন মানে জুৰিয়া দুটা অব্লিগেশনস থাকে মানে কৰ্তব্যবোধ থাকে। আমাৰ প্ৰত্যেকজন মানুহৰে দুটা ধৰণৰ কৰ্তব্যবোধ থাকে। কি ধৰণৰ কৰ্তব্য মানে কাম থাকে বুলি কৈছে। অব্লিগেশনস টু হিজ ফ্যামিলি পৰিয়ালৰ প্ৰতি যিখিনি দায়িত্ববোধ আছে হেতু হৈছে প্ৰথমটো অব্লিগেশনস আৰু দ্বিতীয়টো হৈছে তেওঁৰ নিজৰ অব্লিগেশন কান্ট্ৰিখনৰ প্ৰতি দেশখনৰ প্ৰতি। গতিকে ফ্যামিলি বুলি কওঁতে আহিব পাৰে পেৰেন্টস হ'ব পাৰে ওয়াইফ হ'ব পাৰে আৰু চিলড্ৰেনৰ প্ৰতি তেওঁলোকৰ দায়িত্ব থাকে বুলি কৈছে। লগতে আৰু এটা দায়িত্ব থাকে মানুহ হিচাপে প্ৰত্যেকজন নাগৰিকৰ হেয়া হৈছে নিজৰ মানুহখিনিৰ প্ৰতি পিপল মানে আমাৰ নিজৰ যিখিনি অঞ্চলটোৰ মানুহ সেই মানুহখিনিৰ প্ৰতি কমিউনিটিটোৰ জাতিটোৰ বা সম্প্ৰদায়টোৰ মানুহখিনিৰ প্ৰতি আৰু গোটেই দেশখনৰ মানুহখিনিৰ প্ৰতি আমাৰ ৰেসপন্সিবিলিটি থাকে বুলি মাণ্ডেলাই কৈছে। ইন আ সিভিল এণ্ড হিউম্যান সোসাইটি এখন সভ্য সমাজত ইচ ম্যান ইজ এবল প্ৰত্যেকজন মানুহে সমৰ্থবান টু ফুলফিল দোজ অব্লিগেশন এই ওপৰত উল্লেখ কৰা যি দুটা অব্লিগেশনস আছে সেই দুটা ফুলফিল কৰিবৰ বাবে পূৰণ কৰিবৰ বাবে প্ৰত্যেকজন মানুহে সক্ষম নিজৰ ইনক্লিনেশন ওন ইনক্লিনেশন মানে নিজৰ পছন্দ আৰু এবিলিটি সামৰ্থ্য অনুযায়ী প্ৰত্যেকজন মানুহে নিজৰ কৰ্তব্য পালন কৰে। লাগিলে সেই মানুহজন এজন দোকান দি থকা বৃত্তি নিৰ্বাহ কৰা লোকে হওক বা ব্যৱসায়ীয়ে হওক বা এজন ৰাষ্ট্ৰপতিয়ে হওক প্ৰত্যেকজন মানুহৰে নিজৰ ফ্যামিলি আৰু দেশৰ প্ৰতি ৰেসপন্সিবিলিটি থাকে নিজৰ সামৰ্থ্য অনুযায়ী। গতিকে এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট। কি আছিল টুইন অব্লিগেশনস তোমালোকক পৰীক্ষাত প্ৰায়ে সোধে। আশা কৰো তোমালোকে বুজিছা আৰু মনত ৰাখিবা। বাট ইয়াৰ পৰা চোৱা বাট কিন্তু কি ক'ব খুজিছে মাণ্ডেলাই ইন আ কান্ট্ৰি লাইক সাউথ আফ্ৰিকাৰ দৰে এখন দেশত it was almost impossible এইটো প্ৰায় অসম্ভৱ কথা এটা আছিল। was বুলি কৈছে চাবা মন কৰিবা এইটো পাষ্টৰ কথা কৈছে। মাণ্ডেলাৰ ৰাষ্ট্ৰপতি হোৱাৰ আগলৈকে কি আছিল এইটো প্ৰায় অসম্ভৱ কথা আছিল ফৰ এ ম্যান এজন মানুহৰ বাবে অফ মাই বাৰ্থ মোৰ দৰে জন্ম লাভ কৰা মোৰ দৰে ৰং লৈ পেলাই জন্ম লাভ কৰা এজন মানুহৰ বাবে এই ধৰণৰ যিখিনি দায়িত্ববোধ কৰ্তব্যবোধ আছে সেইখিনি পালন কৰাটো প্ৰায় অসম্ভৱ বুলি কৈছিলে। কিহৰ বাবে কৈছিলে চোৱা ইন সাউথ আফ্ৰিকাত কি হৈছিল এ ম্যান অফ কালাৰ মানে আকৌ কৈছো যে ক'লা বৰণৰ লোকসকলৰ কথা কৈছে। ইয়াত কৃষ্ণাংগ লোকসকল ক'লা বৰ্ণ আৰু বগা বৰণ দুটা বৰণ লৈ পেলাই খুব আগতে সাউথ আফ্ৰিকা বা আমেৰিকা এই ধৰণৰ অঞ্চলবোৰত
কাজিয়া আছিলে বিদ্ৰোহৰ সৃষ্টি হৈছিলে গতিকে ইন এ সাউথ এ ম্যান অফ কালাৰ হু এটেম্পটেড টু লিভ as a human being was punished and isolated সাউথ আফ্ৰিকাৰ দৰে দেশত কি হৈছিল এটা সময়ত যে মানুহ হিচাপে জিয়াই থাকিবৰ বাবেও তেওঁলোকক শাস্তি দিয়া হৈছিল আৰু আইসোলেটেড কৰি দিয়া হৈছিল মানুহৰ পৰা অকলশৰীয়া কৰি পেলোৱা হৈছিল এঘৰীয়া কৰি পেলোৱা হৈছিল কাক যিসকল লোকৰ দেহৰ বৰণ কোলা আছিল সেই সকল লোক মানুহ হিচাপে জিয়াই থকাৰ স্বাধীনতাখিনিও তেওঁলোকৰ নাছিল ইন সাউথ আফ্ৰিকা আকৌ কৈছে আ ম্যান who tried to fulfill his duty এজন মানুহ যিজনে নিজৰ কৰ্তব্য পূৰণ কৰিবলৈ চেষ্টা কৰে to his people মানুহৰ বাবে নিজৰ পৰিয়ালৰ বাবে জিয়াই থকাটো দূৰৰ কথা যিখিনি নিজৰ কমিউনিটিৰ মানুহৰ বাবে যদি কিবা কামো কৰিছে তেতিয়াহলে তেওঁ অতি সাংঘাতিক ধৰণৰ inevitably ripped from his family অতি মানে দুৰন্তভাৱে তেওঁ পৰিয়ালৰ পৰা আতৰাই লৈ যোৱা হয় অতি কষ্টদায়কভাৱে and his home আৰু ঘৰৰ পৰা আতৰাই লোৱা হয় আৰু forced to live life apart আৰু তেওঁ জোৰ কৰি জীৱনটো অকলে অতিবাহিত কৰিবলৈ দিয়া হয় আৰু কি কৰি থাকে হেনেকুৱা মানুহবিলাকে যিসকলকে দেশৰ বাবে ওলাই আহে সেই সকলোক কি কৰে a twilight existence of secrecy and rebellion তেওঁলোক বিদ্ৰোহ rebellion মানে এটা বিদ্ৰোহী জীৱন কটাই একে সময়তে তেওঁ গোপন জীৱন এটা অতিবাহিত কৰা হয় কৰিব লগা হয় তেওঁলোকে নিজৰ পৰিচয় লুকুৱাই ৰাখি পেলাই জিয়াই থাকিব লগা হয় এনেকৈ অৱস্থা আছিল সাউথ আফ্ৰিকাত ব্ল্যাক পিপল সকলৰ I guess তোমালোকে এখিনলৈকে বুজি পাই আছা আৰু মেণ্ডেলা এগৰাকী ব্ল্যাক পিপল আছিল তোমালোকে গম পাইছা অলৰেডি I did not in the beginning choose to place my people above my family আৰম্ভণিতে মেণ্ডেলাই কৈ আছে যে আৰম্ভণিতে মই পৰিয়ালতকৈ ওপৰত এই মানুহবোৰক ৰখা নাছিলো দেশৰ মানুহবোৰক মই প্ৰথম প্ৰাধান্য দিয়া নাছিলো মোৰ ফ্যামিলি প্ৰথম প্ৰায়োৰিটি আছিল but in attempting to serve my people কিন্তু যেতিয়া মই মোৰ দেশৰ লোকসকলক সেৱা কৰিবলৈ আগবাঢ়িলো সেৱা প্ৰদান কৰিবলৈ মানে হেল্প কৰিবলৈ I found মই দেখা পালো যে that I was prevented মোক বাধা দিয়া হৈছিল from fulfilling my obligations মোক বাধা দিয়া হৈছিল এজন পুত্ৰ হিচাপে as a son a brother a father and a husband এজন স্বামী হিচাপে এজন পিতৃ হিচাপে আৰু এজন ভাতৃ হিচাপে মোক যিবোৰ দায়িত্ববোধ আছিল সেইখিনিৰ পৰাও মোক বাধা দিয়া যেন মই অনুভৱ কৰিছিলো আৰু তেতিয়াহে মেণ্ডেলাই গম পালে যে আসলতে মোৰ মানুহখিনিয়ে কিমান কষ্টত জীয়াই আছে এই ব্ল্যাক পিপল সকলে okay let's next line I was not born with a hunger to be free মই কিন্তু স্বাধীন হবৰ বাবে ফ্ৰী হবৰ বাবে পেটত ভুক লৈ জন্ম হোৱা নাই মই স্বাধীনতাৰ বাবে ভুক লৈ জন্ম হোৱা নাই I was born free মই জন্মগতভাৱে স্বাধীন free in every way প্ৰত্যেকটো ফালৰ পৰাই মই স্বাধীন that I could know যিবোৰ মই জানিছিলো মই যিমান দূৰ জানিছিলো মই স্বাধীন আছিলো জন্মগতভাৱে প্ৰত্যেকজন মানুহে স্বাধীন আছলতে free to run in the fields near my mother's heart free to swim in the clear stream that ran through my village মোৰ মাৰ ঘৰৰ কাষৰ যিখন ফিল্ড আছে পথাৰ আছে তাত মই দৌৰিবলৈ মোৰ স্বাধীনতা আছে মই মোৰ গাঁৱৰ ওচৰৰ যেটো জুৰি আছে যেটো নিজৰা আছে তাত হাতুৰাৰ মোৰ অধিকাৰ আছে free to roast maize মানে ইয়াত গুমধানৰ কথা কৈছে গুমধান under the stars আকাশৰ তলত তৰাভৰা আকাশৰ তলত গুমধান পুৰাৰ মোৰ অধিকাৰ আছে ride the broad back of the slow moving bulls বলদ গৰুৰ পিছত উঠি মই ঘুৰি ফুৰাৰ মোৰ স্বাধীনতা আছে বুলি কৈছে As long as I obeyed my father and abided by the customs of my tribe I was not troubled by the laws of man or God যেতিয়ালৈকে মই মোৰ দেউতাই বান্ধি দিয়া নিয়ম কানুনবোৰ আৰু মোৰ যিবোৰ পৰম্পৰা আছিল মোৰ ট্ৰাইবৰ এজন ট্ৰাইবেল আছিল ট্ৰাইবস মিন্স জনগোষ্ঠী ট্ৰাইবৰ যি জনগোষ্ঠী আছিল সেইবিলাক নিয়ম কানুন মানি চলতে মই কেতিয়াও বাধাৰ সন্মুখীন হোৱা নাছিলো কেতিয়াও মই অসুবিধা পোৱা নাছিলো কিন্তু কেতিয়া পাইছিলো it was only when মাত্ৰ তেতিয়া পাইছিলো when I began to learn যেতিয়া মই জানিবলৈ আৰম্ভ কৰিছিলো that my boyhood freedom was an illusion যে মই শৈশৱত যি মই স্বাধীনতা বুলি ভাবিছিলো যিবোৰ মই মুক্ত বুলি যে ভাবিছিলো হেতু আছিল কেৱল মাত্ৰ এটা illusion মানে ভ্ৰম হে আসলতে ভুল আছিল when I discovered
যেতিয়া মই আৱিষ্কাৰ কৰিলোঁ এজ এ য়াং মেন এজন ডেকা হিচাপে এজন যুৱক হিচাপে মই আৱিষ্কাৰ কৰিলোঁ যে ডেট মাই ফ্ৰীডম হেড মোৰ ফ্ৰীডমবোৰ স্বাধীনতাবোৰ অলৰেডি বিন টেকেন ফ্ৰম মি মোৰ পৰা ইতিমধ্যেই লৈ লোৱা হৈছে ডেট আই বিগেন টু হাংগাৰ ফৰ ইট আৰু সেইবাবে মই আজি স্বাধীনতাৰ বাবে ভোকত আতুৰ হৈ ফুৰিছোঁ মই অলপ মুক্তি পাব বিচাৰিছোঁ হাংগাৰ মানে মোৰ হাবিয়াহ জাগি উঠিছে স্বাধীন হ'বৰ বাবে এট ফাৰ্ষ্ট প্ৰথমতে কেনেকৈ তেওঁ লাহে লাহে স্বাধীনতাৰ প্ৰতি মোহিত হ'ল স্বাধীনতা লাগে বুলি কেতিয়াৰ পৰা ভাবিলে প্ৰথম অৱস্থাত ভাবিলে এট ফাৰ্ষ্ট এজ এ ষ্টুডেণ্ট এজন ছাত্ৰ হিচাপে আই ৱান্টেড ফ্ৰীডম অনলি ফৰ মাই চেল্ফ প্ৰথম অৱস্থাত কি হৈছিল এজন ছাত্ৰ হিচাপে কেৱল মই মোৰ বাবেহে স্বাধীনতা বিচাৰিছিলোঁ কি স্বাধীনতা দ্য ট্ৰেনজিটৰী ফ্ৰীডমছ ট্ৰেনজিটৰী মানে ক্ষণস্থায়ী ফ্ৰীডম যি ক্ষণস্থায়ী ফ্ৰীডম স্বাধীনতা আছে মুক্তি আছে অফ বিং এবল টু ষ্টে আউট এট নাইট ৰাতি বাহিৰত থকা ৰিড হোৱাট আই প্লিজড যিবোৰ পঢ়িব মন যায় তাকে পঢ়িব খোজা আৰু গ' ৱেৰ আই চুজ য'লেই মন যায় ত'লেই গুচি যোৱা সেইখিনিয়ে মোৰ বাবে স্বাধীনতা আছিল যেতিয়া মই ছাত্ৰ আছিলোঁ ষ্টুডেণ্ট আছিলোঁ লেটাৰ পিছত এজ এ য়াং মেন এজন যুৱক হিচাপে যেতিয়া মই জোহান্সবাৰ্গ গ'লোঁ আই ইয়াৰ্ণ ফৰ দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ যি মৌলিক যি অধিকাৰ আছিল আমাৰ আৰু স্বাধীনতা আছিল অফ এচিভিং মাই পটেনচিয়েল মোৰ নিজৰ শক্তিখিনিক বিচাৰি পোৱাৰ বাবে অফ আৰ্নিং কিপ মোৰ নিজৰ উপাৰ্জনৰ বাবে যিখিনি স্বাধীনতা আছিল মোৰ বিবাহৰ বাবে যি স্বাধীনতা আছিল আৰু মই এটা পৰিয়াল পুহি ৰখাৰ যি মোৰ অধিকাৰ আছিল সেই অধিকাৰবিলাকো যে থাকে সেই অধিকাৰবিলাকক যে ফ্ৰীডম নট টু বি অবষ্ট্ৰাক্ট সেইবোৰ অধিকাৰত যে বাধা দিয়াৰ অধিকাৰ যে নাই কাৰো সেইখিনি কথা মই ক'ত গম পাইছিলোঁ যেতিয়া মই ডাঙৰ হৈছিলোঁ আৰু পঢ়িব জোহান্সবাৰ্গলৈ গৈছিল বুলি কৈছে আইনসংগত এটা জীৱন যাপন কৰিবলৈ আচলতে এইবোৰ মানুহৰ জন্মস্বত্ব অধিকাৰ তাত বাধা দিয়াৰ কাৰো ৰাইট নাই কিন্তু ইয়াত কি কৈছে আকৌ চোৱা but then I slowly saw that not only was I not free but my brothers and sisters were not free কেৱল মই পৰাধীন নাছিলোঁ মোৰ লগতে মোৰ ভাতৃ মোৰ ভণ্টি ভাইটি ভণ্টি যিবিলাক আছিল মোৰ মানুহবিলাক সকলোৱে পৰাধীন আছিল was not free স্বাধীন নাছিল I saw that মই দেখিছিলোঁ it was not just my freedom that was curtailed মই দেখিছিলোঁ যে কেৱল মোৰেই স্বাধীনতাখিনি খৰ্ব কৰি পেলোৱা নাই কাৰ্টেল মানে নাইকিয়া কৰি পেলোৱা নাই মোৰেই স্বাধীনতা নাইকিয়া হৈ যোৱা নাই but the freedom of everyone who look like I did মোৰ দৰে দেখাত একেই ধৰণৰ অৰ্থাৎ ক'লা বৰণৰ প্ৰত্যেকজন মানুহৰে স্বাধীনতা খৰ্ব কৰা হৈছিল That is when I joined the African National Congress and that is when the hunger for my own freedom became the greater hunger for the freedom আৰু তেতিয়াই তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত জইন কৰিছিল মই কৈছোঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ আগতেই কৈছোঁ তেওঁ পাৰ্টিটো আছিল য'ৰ পৰা তেওঁ খেলিছিলে ইলেকশ্যন আৰু তেওঁ তেতিয়া জইন কৰি পেলাইছিলে তাত গৈ পেলাই আৰু তাত যি তেওঁৰ হাংগাৰ আছিল স্বাধীনতাৰ প্ৰতি নিজৰ স্বাধীনতাৰ প্ৰতি সেয়া গৈ ব্যক্তি স্বাধীনতাৰ পৰা গৈ পেলাই সামাজিকভাৱে তেওঁ স্বাধীনতা বিচাৰিছিল তেওঁৰ মানুহবিলাকৰ কাৰণে অফ মাই পিপল মোৰ মানুহবোৰৰ বাবে মই স্বাধীনতা বিচৰা আৰম্ভ কৰিছিলোঁ ইট ৱাজ দিছ ডিজায়াৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপল টু লিভ দেয়াৰ লাইফছ উইথ ডিগনিটি এণ্ড ছেল্ফ ৰেচপেক্ট ডেট এনিমেটেড মাই লাইফ ডেট ট্ৰান্সফৰ্ম এ ফ্ৰাইটেণ্ড য়াং মেন ইনটু এ বল্ড ওৱান আকৌ চোৱা যে ইট ৱাজ দিছ ডিজায়াৰ ফৰ ফ্ৰীডম অফ মাই পিপল টু লিভ দেয়াৰ লাইফছ উইথ ডিগনিটি প্ৰতিজন মানুহৰে মই স্বাধীনতা সেইবাবেই বিচাৰিলোঁ যাতে সেই লোকসকলে নিজৰ জীৱনটো এটা নিজৰ আত্মসন্মান থকা এটা জীৱন যাপন কৰিব এটা নিৰ্দিষ্ট এটা ষ্টেণ্ডাৰ্ড থকা এটা ডিগনিটি থকা নিজৰ এটা জীৱন যাতে তেওঁলোকে যাপন কৰিব পাৰে যিসকল লোকৰ মাজত থাকি মই এটা ভয়াতুৰ সৰু ল'ৰাৰ পৰা এজন শক্তিশালী ডেকাত পৰিণত হৈছিলোঁ ডেট ড্ৰ'ভ এ ল এবাইডিং এটৰ্নি টু বিকেম আ ক্ৰিমিনেল যিয়ে মোক মই এজন লয়াৰ তেওঁ এজন লয়াৰ আছিলে আৰু তেওঁ আইন মানি চলা এজন লোকৰ পৰা তেওঁ এজন অপৰাধীত পৰিণত হৈছিল ক্ৰিমিনেলত পৰিণত হৈছিলে আৰু এই লোকসকলৰ বাবে ডেট টাৰ্নড এ ফেমিলি লাভিং হাজবেণ্ড এজন ফেমিলি মেনক ফেমিলিৰ বাবে কাম কৰি ভাল পোৱা মানুহক এজন কিহত পৰিণত কৰিছিল গৃহহীন ঘৰ নোহোৱা এজন মানুহক ঘড়ীত পৰিণত কৰিছিল ডেট ফ'ৰ্চড এ লাইফ লাভিং মেন টু লিভ লাইক এ মংক আৰু জীৱন জীয়াই থাকি ভাল পোৱা মানুহ এজনক মানে মাণ্ডেলাক কিহত পৰিণত কৰিছিলে এজন
সন্ন্যাসীত পৰিণত কৰিছিল সন্ন্যাসীয়ে মাউংক এজনে যেনেকৈ সকলো ত্যাগ কৰে জীৱনৰ লোভ মোহ সেইদৰে তেওঁ জীয়াই থাকিবলৈ বাধ্য হৈছিল মাণ্ডেলা কাৰ বাবে কেৱল দেশৰ মানুহৰ বাবে তেওঁৰ দেশৰ মানুহৰ বাবে আৰু তেওঁৰ দেশৰ মানুহৰ কিয় কৰিছিল তেওঁ কাৰণ তেওঁ স্বাধীনতা বিচাৰিছিল সেই মানুহখিনিৰ বাবে I am no more virtuous or self-sacrificing than the next man but I found that I could not even enjoy the poor and limited freedoms I was allowed when I knew my people were not free যেতিয়া মই গম পাইছিলো যে মোৰ মানুহবোৰে স্বাধীন নহয় মোৰ মানুহবোৰ বহুত কষ্টত আছে তেতিয়া মই আগৰ সেই জীৱনত ভোগ কৰি ভাল পোৱা মানুহজন হৈ থকা নাছিলো কিন্তু মই মোক যদি যিকন সামান্য স্বাধীনতা দিয়া হৈছিল পোৰ আৰু লিমিটেড যিকন স্বাধীনতা দিয়া হৈছিল সেইকন লৈ মই এনজয় কৰিব নোৱাৰিছিলো পিছলৈ মানে তেওঁ যেহেতু নিজে যদিও তেওঁ কিছুমান সময়ত ফ্ৰীডম পাইছিল স্বাধীনতা পাইছিলে যেহেতু তেওঁ এজন লয়াৰ আছিল কিন্তু যেতিয়া দেখিছে যে তেওঁৰ দেশৰ মানুহবিলাকে ফ্ৰী নহয় গতিকে তেওঁ সেই সামান্যকনো এনজয় কৰিব পৰা নাছিল Freedom is indivisible. Freedom bhangatu asambhav. The chains on any one of my people were the chains on all of them. Aru mor manu bilakor oporot jidal khikoli logwa mor manuhor ejonor oporot jidal khikoli logwa hoise hei dale prottekjon manuhoke bandhi pelaisile mor manu buli kote black people or kothai koi ase the chains on all of my people were the chains on me aru গুটে মানুহখিনিৰ ওপৰত জিডাল তেওঁলোকে হিকলি লগাইছে জিডাল বন্দিত্বৰ হিকলি লগাইছে হেডাল আসলতে মোৰ ওপৰটো লগোৱাৰ দৰে মোৰ লাগিছিল গতিকে মই এই মানুহখিনিৰ বাবে আৰু নিজৰ বাবেও কাম কৰি গৈছিল I knew that মই জানিছিলো that the oppressor must be liberated just as surely as the oppressed মই এই কথাও জানিছিলো যে যি সকল অপ্ৰেছৰ আছে যি সকল অপ্ৰেছৰ মানে ইয়াত কি বুজাইছে যি সকল বগা সালৰ লোক আছিল সেই সকলে অপ্ৰেছ কৰিছিল কাক ব্ল্যাক পিপলক গতিকে অপ্ৰেছৰ কোন হল যি সকলে দমন কৰে সেই সকল হল অপ্ৰেছৰ আৰু যাক কৰা হয় তেওঁলোক হৈছে অপ্ৰেছড আৰু অপ্ৰেছৰ আৰু অপ্ৰেছ দুয়োটাই আসলতে সমানে মুক্তি বিচাৰে বুলি কৈছে অপ্ৰেছতে বাৰু মুক্তি বিচাৰে অপ্ৰেছক স্বাধীন কৰি ৰখা নাই তেওঁলোকে অত্যাচাৰ কৰিছিল গতিকে তাৰ পৰা মুক্তি লাগে অপ্ৰেছড সকলক ব্ল্যাক সকলক কিন্তু অপ্ৰেছৰ সকলক কিহৰ পৰা মুক্তি লাগে বুলি কৈছে কিহৰ পৰা মুক্তি ইয়াত কৈছে so a man who takes away another man's freedom যি মানুহে আন লোকৰ স্বাধীনতা কাঢ়ি লয় তেওঁ is a prisoner of hatred তেওঁ আসলতে ঘৃণাৰ জেলত বন্দী ঘৃণাৰ কাৰাগাৰত আসলতে তেওঁহে নিজে বন্দী কাৰণ তেওঁ লোকক হেট কৰিছে he is locked behind the bars of prejudice and narrow mindedness তেওঁ কিহৰ হাতুৰাত বন্দী বুলি কৈছে কুসংস্কাৰ আৰু যি ঠেক মনোবৃত্তি আছে তাৰ কাৰাগাৰত তাৰ জেলত আসলতে বন্দী হৈ আছে তেওঁলোকে তাৰ বাহিৰত ওলাই গৈ একো ভাবিব পৰা নাই তেওঁলোকহে আসলতে পৰাধীন I am not truly free মই আসলতে স্বাধীন নহয় if I am taking away someone else's freedom যদিহে মই আনৰ স্বাধীনতা কাঢ়ি লৈছো তেতিয়াহলে মই আসলতে প্ৰকৃততে আসলতে মই স্বাধীন নহয় মই পৰাধীন just as surely as I am not free when my freedom is taken from me যেতিয়া মোৰ পৰা মোৰ স্বাধীনতা লৈ লোৱা হৈছিল তেতিয়া কিন্তু যি সকলে মোৰ পৰা স্বাধীনতা লৈছিল তেওঁলোকো কিন্তু স্বাধীন নাছিল বুলি কৈছে কিয় so হেখৰ হাইটো ইম্পৰ্টেন্ট the oppressed and the oppressor alike are robbed of their humanity কিয়নো oppressed যি সকলক ডমিনেট কৰা হৈছে দমন শোষণ কৰা হৈছে সেই সকল লোকৰটো স্বাধীনতা নাই তেওঁলোকৰ পৰা মানৱীয়তা কাঢ়ি লোৱা হৈছে কাৰণ তেওঁলোকক অত্যাচাৰ কৰিছিল পীড়ন কৰিছিল কিন্তু অপ্ৰেছৰ সকলৰ পৰাও হিউম্যানিটি নাইকিয়া হৈছে কেনেকৈ হিউম্যানিটি তেওঁলোকক নাইকিয়া কৰি ঘৃণায়ে তেওঁলোকৰ অন্তৰত বাস কৰিছে তেওঁলোকৰ মাজত ইমানেই হেট্ৰেড সোমাই আছে ইমানেই আনক বেয়া পায় যে ব্ল্যাক সকলক ইমানেই অত্যাচাৰ কৰিব পাৰে যিয়ে তেওঁলোকৰ অন্তৰৰ পৰাহে আসলতে হিউম্যানিটি নাইকিয়া কৰি পেলাইছিল গতিকে কেনেকৈ স্বাধীন হল সেই সকল হোৱাইট পিপল হে বুলি মাণ্ডেলাই কোৱেশ্চন কৰিছে সো পাঠটো আছিল এইখিনি লৈকে ইয়াৰ পিছত কিছুমান কোৱেশ্চনছ দিছে oral comprehension check what twin obligations does Mandela mention twin obligation কথা মই কৈছোৱে দুটা আছিল বুলি কৈছে কি কি তোমালোকে পাঠটো বুজিলা ইতিমধ্যে এবাৰ চাবা
What did being free mean to Mandela as a boy, as a student? How does he contrast his transitory freedom with basic and honorable freedoms? So দুটা টাইপৰ ফ্ৰীডমৰ কথা কৈছে তোমালোকে পাইছা ট্ৰানজিটৰি মানে ক্ষণিকৰ যি স্বাধীনতা হেয়া কৈছে আৰু যিখিনি বেসিক মৌলিক যিখিনি স্বাধীনতা সেইখিনি কথাও মান্ডেলাই পাঠটোত কৈছে Does Mandela think the oppressor is free? Why not? Oppressor যিসকলে ডমিনেট কৰে সেই সকল স্বাধীন নে হেতু কথা সুধিছে মান্ডেলাই কি মান্ডেলাই কি ভাবিছে তোমালোকে এই মাত্ৰ মই বুজাই দিলো আশা কৰো তোমালোকে বুজি পাইছা কথাখিনি আৰু এইবোৰ আনসাৰ যেতিয়া কৰিম তোমালোকে বহুত সহজ পাবা গতিকে পাঠটো আছিল এইখিনিলৈকে খুব ইন্টাৰেষ্টিং এটা পাঠ মান্ডেলাৰ যি জাৰ্নি আছিলে আৰু সমাজৰ যিবোৰ ব্যাধি আছে সেইবোৰক নাশ কৰিবলৈ যিখিনি জাৰ্নি গোটেই জাৰ্নিটো তেওঁ ধুনীয়াকৈ ইয়াত বৰ্ণনা কৰিছে আশা কৰো তোমালোক সকলোৱে বুজি পাইছা আৰু যদি কিবা বুজি নোপোৱা আছে মোক কমেন্ট বক্সত কমেন্ট কৰিবা আৰু আমি নেক্সট এটোৱে হৈছে আমাৰ লাষ্ট পাৰ্ট এনেকৈ লাইন বাই লাইন বুজাই দিয়াৰ আৰু যিসকলে যদি বিচাৰা তোমালোকে যে লাইন বাই লাইন নালাগে এটা কুইক সামাৰি লাগে অলপ এটা ভিডিওতে গোটেই পাঠটো যিসকলে বুজিবলৈ খুজিছা সেই সকলো মোক কমেন্টত জনাবা যে লাগে নে নালাগে যদি তোমালোকৰ গোটেই লেসনটো এটা সৰু সামাৰি হিচাপে মূলভাৱ হিচাপে এটা ভিডিওতে লাগে তেতিয়াহলে মোক কমেন্ট বক্সত কমেন্ট কৰিবা ঠিক আছে তেনেহলে দিস ইজ অল ফৰ টুডে গুড বাই